Hello students, in our last class we have discussed about the microbes in household products. Okay, so in this class we'll discuss about the microbes in industrial products. এতিয়া চোৱা মাইক্ৰঅৰ্গানিজম বিলাক ইন্ডাষ্ট্ৰিয়েল পাৰপাজত আমি তাক কেনেকৈ ইউজ কৰিব পাৰোঁ তাৰ বিষয়ে আমি ডিসকাস কৰিম ঠিক আছে তাৰমানে মাইক্ৰঅৰ্গানিজম ইউজ কৰি কি প্ৰডাক্ট আমি পাব পাৰোঁ ইন ইন্ডাষ্ট্ৰি সো ফাৰ্স্ট সি microbes in industrial products or fermentive activity. Okay, so fermentation buji paisa tumalke fermentive activity of many microbes is used in industries for production of antibiotics beverages that means tumar alcoholic products. Okay, then production of large scale requires growing microbes in very large vessels called fermenters. এতিয়া চোৱা মাইক্ৰঅৰ্গানিজম বিলাক যেনেকৈ আমি ইউজ কৰিম ইন্ডাষ্ট্ৰিয়েল প্ৰডাক্টৰ কাৰণে হয় নাই ইন্ডাষ্ট্ৰিয়েল প্ৰডাক্ট পাবৰ কাৰণে তো সেই মাইক্ৰঅৰ্গানিজমটো আমি কি কৰিব লাগিব ফাৰ্স্ট প্ৰডিউস কৰিব লাগিব সো দ্যাট আমি বেছিকৈ কি কৰিব পাৰোঁ প্ৰডাক্টখিনি গেইন কৰিব পাৰোঁ with the help of that microorganisms. So তাৰ কাৰণে আমাক কি লাগিব ফাৰ্মেন্টাৰ লাগিব এতিয়া সব মাইক্ৰবস খিনি খুব ইজিলি গ্ৰো হয় যিকোনো ইটো খুব চিপ হয় আৰু ইজিলি গ্ৰো হয় তাৰ মানে সেইকাৰণে ফাৰ্মেন্টাৰ ইউজ কৰি আমি লাৰ্জ স্কেলত কি কৰিব পাৰোঁ সেই মাইক্ৰবসটো প্ৰডাক্ট কৰিব পাৰোঁ প্ৰথমতে যদি আমি মাইক্ৰঅৰ্গানিজমটো প্ৰডিউস কৰি লওঁ তেতিয়া with the help of this organism আমি কি কৰিব পাৰোঁ ইন্ডাষ্ট্ৰিয়েল প্ৰডাক্ট বিলাক তাৰ পৰা গেইন কৰিব পাৰিম Microbes are used for the industrial production of fermented beverages যেনেকৈ তোমাৰ alcohol হল beer হয়নে then whiskey rum all these products are actually what these are the beverage product then antibiotics বুজি পাইছা তোমালোকে এটো হৈছে তোমাৰ medicine okay antibiotics তাৰমানে বায়োটিক অৰ্গানিজমৰ কাৰণে যিবিলাক ডিজিজ হয় হল হেবিলাকক কি কৰিব কাৰণে কিউৰ কৰিব কাৰণে কি ইউজ কৰা হয় এন্টিবায়োটিক্সটোৱে কি কৰে সেই মাইক্ৰঅৰ্গানিজমটো কমপ্লিটলি ডেড কৰি দিয়ে বডিৰ পৰা নাইকিয়া কৰি দিয়ে ওকে দেন কেমিক্যাল অৰ্গেনিক এসিড এনজাইমছ এণ্ড আদাৰ বায়োএক্টিভ মলিকিউলছ সো এনজাইম প্ৰডাকশনৰ কাৰণেও আমি কি কৰিব পাৰোঁ মাইক্ৰঅৰ্গানিজম ইউজ কৰিব পাৰোঁ আদাৰ কেমিক্যালছ okay then organic acids like lactic acids okay citric acid and other bioactive molecules stimulant okay so এনেকুৱা ধৰণৰ প্ৰডাক্ট পাবৰ কাৰণে আমি কি কৰিব পাৰোঁ মাইক্ৰঅৰ্গানিজম ইউজ কৰিব পাৰোঁ we can use microorganism to gain this type of product first see fermented beverage এতিয়া চোৱা Saccharomyces cerevisiae তোমালোকক মই এটা কথা কওঁ যে Saccharomyces cerevisiae স্পেলিংৰ হৈতে এই নামটো একেবাৰে তোমালোকে পেস্ট কৰি লবা ইন your brain why because it is very common আৰু এই কোৱেশ্চন প্ৰায় আহে তোমালোকৰ এটো commonly called brewer's yeast okay so তোমালোকক আহিব পাৰে যে brewer's yeastৰ scientific name কি হয় Saccharomyces cerevisiae it is very important you should underline in your book okay is used for fermenting malted cereals and fruit juice to produce beverages like wine beer whiskey and rum এতিয়া সোয়া তোমালোকক কি কৈছে যে Saccharomyces cerevisiae ইউজ কৰি প্লাই whiskey rum এবিলাক আৰু এবিলাক আমি কেনেকৈ প্ৰডিউস কেনেকৈ হয় প্ৰডাকশন ৰ মেটেৰিয়েল কি হয় তাৰ fermented malted cereals এতিয়া সব তোমালোকে রাইস টু ইউজ কৰিব পাৰে হয় না সিৰিয়ালস এন্ড ফ্ৰুট জুস যেনেকৈ গ্ৰেপ জুস দেন এপল জুস এবিলাকক কি কৰা হয় ফাৰ্মেন্ট কৰা হয় তাৰ মানে হিহঁতক বেছি দিনলৈকে মাইক্ৰঅৰ্গানিজমৰ লগত একেলগে থোৱা হয় আৰু যেতিয়া ফাৰ্মেন্টেড হৈ যায় অলপ টেঙা হয় না তাৰ টেষ্টটো তো ফাৰ্মেন্টেড হোৱাৰ পিছত তাক কি কৰা হয় প্ৰসেসড কৰা হয় এতিয়া সব গুটেইখিনি যিবিলাক এলকহলিক প্ৰডাক্ট আছে হিহঁতৰ ৰ মেটেৰিয়েল খিনি সেম হয় বাট কি হয় তাতে এলকহলৰ পার্সেন্টেজ বেলেগ থাকে সেই কাৰণে কি হয় কিন্তু সেই ৰ মেটেৰিয়েল সেম হয় তাক ফাৰ্দাৰ প্ৰসেসড কৰা হয় এই যিমানে বেছি ফাৰ্মেন্টেড হ'ব হিমানে বেছি কি হ'ব এলকহলিক পার্সেন্টেজটো বেছি থাকিব Okay, wine and beer are produced without distillation
whereas whiskey, brandy and rum are produced by distillation of the fermented broth. এতিয়া চোৱা গ্লুকোজ তাৰমানে গ্লুকোজৰ সোর্স কি কি আছে আমি জানো যে গ্লুকোজ থাকে গ্লুকোজ ইজ আ সুগার হয় নাই সো এটো কার্বোহাইড্রেটৰ কি হয় মনোমাৰ হয় simplest form okay so তাতে কি হয় তোমাৰ গ্লুকোজ টু তোমাৰ হৈছে ৰ মেটেৰিয়েল ইষ্ট যোনটো ব্রিউয়ার্স ইষ্ট তাৰমানে Saccharomyces cerevisiae to with the help of this Saccharomyces cerevisiae tak ki kora hoy fermentation kora hoy and tar pora ki hoy production of ethanol and carbon dioxide release hoy okay gas jodu janike alcohol or bottle when open these bottles bubbles bila khulai na okay that gas carbon dioxide gas and ethanol ki hoy produced hoy clear এতিয়া সোয়া ইট ইজ ভেরি সিম্পল ইয়াত তোমালোকক দিয়া আছে যে অ্যালকোহলৰ প্ৰডাকশনৰ কেনেকৈ কৰা হয় ঠিক আছে ওকে নেক্সট সোয়া অ্যালকোহলিক বেভারেজ মই তোমালোকক অলৰেডি ক'লো গুটেইখিনি কি হয় ৰ মেটেৰিয়েলখিনি তোমাৰ কাৰ্বোহাইড্ৰেট হয় ওকে সো কাৰ্বোহাইড্ৰেট to ইয়াতৰ বেসিক ৰ মেটেৰিয়েল হয় আৰু তাৰ পৰা কি হয় বেলেগ বেলেগ ধৰণৰ অ্যালকোহলিক প্ৰডাক্ট বিলাক পোৱা যায় বিয়াৰ কন্টেইনস 3 to 5% অফ অ্যালকোহল তাৰ মানে অ্যালকোহলিক পাৰ্চেন্টেজ খুব কম হয় আৰু বিয়াৰ টু সোয়া নিউট্ৰিয়েন্ট সোর্স তাৰ কি আছে বাৰ্লি okay then rye malt gin then riceৰ পৰা কি হয় সেক বেলেগ বেলেগ নাম আছে vodka that is potato cereals whiskey and juice wine brandy এইবিলাক বেলেগ বেলেগ ব্র্যান্ড বিলাক কি হয় প্রডিউস হয় ইয়াত ৰ মেটেৰিয়েল খিনি তোমালোকক দিয়া আছে wine contains 9 to 14% wine coolers and are made of wine mixed with carbonated water and flavorings wine coolers have been about 4 to 6% alcohol distilled spirits such as whiskey gin scotch and vodka usually contain 35 to 50 alcohol মানে অ্যালকোহলিক কন্টেন্টস আটাতকে বেছি কত থাকে এইবিলাকত থাকে whiskey rum এইবিলাকত থাকে ওকে vodka সো এইবিলাকত তোমাৰ পার্সেন্টেজ এক্সামত নহুদে নট ইম্পৰ্টেন্ট তোমালোকক এটো খুলিব পাৰে ইয়াৰ পৰা ইম্পৰ্টেন্ট এটো Saccharomyces cerevisiae দেন ৰিঅ্যাকশন টু খুলিব পাৰে কেনেকৈ প্ৰডিউস হয় পার্সেন্টেজ টু জাস্ট ফৰ your knowledge then antibiotics anti is a Greek word that means against and bio means life মই তোমালোকক ক'লো যে লাইফ মানে লিভিং অৰ্গানিজমৰ against of যোনটো আমি মেডিসিন ইউজ কৰো that is called antibiotics they are chemical substances produced by some microbes and can kill to or retard the growth of the other microbes era microorganism হয় microorganismৰ পৰা কি হয় production of antibiotics আৰু হিহতি কি কৰে antibioticsৰ যোনটো production হয় যোনটো মাইক্ৰোঅৰ্গানিজমে ডিজিজটো কজ কৰিছে তাক কমপ্লিটলি কি কৰি দিয়ে নাইকিয়া কৰি দিয়ে বডিৰ পৰা নহলে তাৰ গ্ৰোথটো কি কৰি ষ্টপ কৰে so penicillin that is a type of antibiotics to be discovered okay then sources ki hoy tar u bacteria mostly bacillus fungi mostly actinomyces lichens so antibiotics have greatly improved our capacity to treat deadly diseases such as plague whooping cough okay diphtheria to ki buli ka hai gotu and leprosy এখানে কি হয় অ্যান্টিবায়োটিক্স অর কোর্স কৰিলে ডিজিজ টু কমপ্লিটলি নাইকিয়া হয় বুলি কয় না yes why because antibiotics এ কি কৰে মাইক্রো অর্গানিজম টু কমপ্লিটলি বডিৰ পৰা নাইকিয়া কৰি দিয়ে অর তাৰ প্ৰডাকশন টু কি কৰে ষ্টপ কৰি দিয়ে বুজি পালা okay so this is all about the microorganisms industrial use